নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আহিছোঁ তেজপুৰলৈ বুলি। তাকে লগৰ এজনে লগ ধৰিলে বোলে বৈ তেজপুৰৰ পৰা বোলো কি কৰিবলৈ, বোলে মামাৰ ওচৰলৈ যাওঁ। হয়নি, তেন্তে বৈ যাওঁ। মই তাকে বাছত আহি আছোঁ এইডোখৰলৈকে ঠিকেই। তাৰপিছত যেতিয়া লাহেকৈ কলেজ টাইম হ'ল, ল'ৰা ছোৱালীবিলাক মানে ষ্টুডেণ্টবিলাক যেনেকৈ আহিছে আপোনালোকে দেখিছে, গাড়ীত মানুহ নধৰা হৈ পৰিছে। তাকে ভাবিছোঁ বাছত অহাতকৈ নহাই ভাল আছিলে নেকি। তাৰপৰা কিছু দূৰ গৈ তথাপিতো মানে আমাৰ সৰুপথাৰ চুঙাজানৰ পৰা আমাৰ সৰুপথাৰলৈকে এনেকৈ আহিবলগীয়া আছে, ইমানটো ভিৰতে। তাৰপিছত লাহেকৈ সৰুপথাৰটো পাৰ হৈ অলপ বহিবলৈ ছিট পালোঁ। তাৰপিছত লাহে লাহে আহি আছোঁ আপোনাৰ তেজপুৰলৈ বুলি। চাওক, বতৰটো আজি ভালেই। আহি আমি গৰম পানীৰ ৰিজাৰ্ভ পালোঁহি। এয়া আহি আছোঁ আমি ৰিজাৰ্ভৰ মাজেৰে। আহি আমি বৰ্তমান এয়া আছোঁহি আমি কাজিৰঙা নেশ্যনেল পাৰ্কৰ চাৰিআলি মানে কাষেদি। দেখিবলৈ ইমান সুন্দৰ, চাৰিওকাষে পাহাৰে আৱৰি ৰাখিছে, ইমান সুন্দৰ জেগা। এয়া দেখিছে পাহাৰবোৰ কিমান সুন্দৰকৈ জিলিকি থাকে। অৱশ্যে মোৰ কেমেৰা ইমান ভাল নহয়, সেইবাবে আপোনালোকক ভালদৰে দেখুৱাব পৰা নাই। তথাপিতো এয়া চব পাহাৰ ইমান সুন্দৰকৈ জিলিকি আছে। এইডোখৰতে হাতী ঘূলি আছে বুলি। হাতী ঘূলি মানে আগতে ইয়াতে হাতীবিলাকে মানে থাকে। ময়ো ভালদৰে নাজানো হাতী ঘূলি মানে কি, কোৱা শুনিছোঁহে। হাতী থাকে, পানী খায়, এনেধৰণৰ। তো ব'লক আমি গৈ থাকোঁ তেজপুৰলৈ বুলি। এইখিনিতে এটা কথা কওঁ, তেজপুৰত চাবলগীয়া ঠাই কি আছে বাৰু কমেণ্ট কৰি জনাবচোন। এয়া হ'ল কলং নদী। কলং নদীৰ ওপৰেদি আমি আহি আছোঁ, কলং ৰিভাৰ। কলং নদী পাৰ হৈ আহি আমি বাছৰ পৰা নামিলোঁ। আমি এতিয়া ৰাতিপুৱাই অহা, প্ৰায় আমাৰ 6:30 মানতে ঘৰৰ পৰা ওলোৱা। তো এইখন বাছতে নহয়, ইয়াতকৈ আগত আমি আৰু এখন বাছত আহিছোঁ। তো কিবা এটা খাই লওঁ বুলি আহিছোঁ, সোমাব লৈছোঁ হোটেলত, খাই লওঁগৈ, তাৰপিছত আমি যাওঁ। ব'লক। এয়া হ'ল আমাৰ ব্ৰহ্মপুত্ৰ নদী, ব্ৰহ্মপুত্ৰ ৰিভাৰ। কিমান সুন্দৰকৈ স্পষ্টকৈ জিলিকি আছে চাওক।
আহি আমি বিশ্বনাথ চাৰিআলি নাপাওঁতেই এয়া ক্লক টাৱাৰ আমি ৰখিছোঁ। এই তিনিজন মানে কি ত্ৰিমূৰ্তি আছে ইয়াত, তিনিজনৰ মূৰ্তি। নামকেইটা ভালদৰে নাচালোঁ অৱশ্যে, কেমেৰাত উঠিছে চাব। এয়া ক্লক টাৱাৰ দেখিলে আপোনালোকে, এইটো তিনিআলি। ক্লক টাৱাৰৰ মেইন পইণ্টটো তিনিআলি। এয়া মোৰ লগৰজন আহিছে। এয়া হ'ল বিশ্বনাথ ক্লক টাৱাৰ আৰু ত্ৰিমূৰ্তি উদ্যান। এয়া হঠাৎ চকুত পৰিলে যে এই ককাজন দেখিবলৈ ইমান বয়সস্থ, তথাপিও ই ৰিক্সা চলাই নিজৰ ঘৰ চলাই আছে। দেখিছে কিমান বৃদ্ধ। আচলতে আজিকালি এনে বৃদ্ধ লোকে গাড়ী চলোৱা মানে কি ৰিক্সা চলোৱা দেখিবলৈ খুব কমেই দেখা গৈছে। এয়া বৰ্তমান তাৰ পৰা আহি আমি ইয়াৰ মমায়েকৰ ঘৰলৈ আহি আছোঁ, মানে কি মমায়েকৰ ৰুমলৈ। ইয়াৰ ৰুম পাই গ'লোহি আমি ফাইনেলি। তো আমি বিশ্বনাথ চাৰিআলিটো নেদেখিলোঁ, তো তালৈ বুলি ওলাই আহিছোঁ। ৰুমৰ পৰা অকণমান ফ্ৰেছ হৈ ৰুমত সন্ধিয়া টাইমত ওলাইছোঁ। এয়া হ'ল বিশ্বনাথ চাৰিআলি। মই ভাবিছিলোঁ কি যে বিশ্বনাথ চাৰিআলিটো বহুত ডাঙৰ হ'ব। হয় অৱশ্যে ডাঙৰেই, কিন্তু এলেকাটো ডাঙৰ, কিন্তু চাৰিআলিটো বহুত সৰু। এইখন হ'ল গেট, বিশ্বনাথ চাৰিআলিৰ গেট। এই চাৰিআলিটো বহুতেই সৰু, কিন্তু এলেকাটো বহুত ডাঙৰ। তো দেখিলে মোৰ লগতে এয়া অলপমান তেজপুৰৰ দৃশ্য। থেংক ইউ, বাই বাই, গুড নাইট।